নিমিত্তে আমি আগবাঢ়িছোঁ। আপোনাৰ সমস্তজনৰ চৰণত পুনশ্চ আমি ভক্তিপূৰ্ণ সেৱা জনাইছোঁ, গুৰুজনৰ চৰণত সেৱা জনাইছোঁ। কৃষ্ণ। হৰি শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু কাণ্ড বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। নমো ভগৱতে বাসুদেৱায়। জন্মদস্যায়ত্বন্নয়দিতরতে চরতে সবিজ্ঞসরৎ তেনে মম হৃদয়াদিকময়ে মুঞ্জন্তি যৎসুরায় তেজোর্মিদং যত বিনিময়ো যত্ততে সগ্রমিষা ধন্নাসেন সদনিরষ্টকহকং সত্যং পরম ধীমহি। ধর্মপূজ্যতা কৈতবস্তু পরমো নিমৎস শরণং সতং বেদং বাস্তবমত্র বস্তু শিবদং তাপত্রয়োমূলনম। শ্রীমদ্ভাগবতে মহামুনে কিতে কিংবা পররিশ্বরঃ সদ্রহৃদয়বদুদ্ধতে যট্টকিতিবে সুশুভে তৎক্ষণাৎ। নিগমাকল্পতরো গলিতং ফলং চোকামুখতমৃতদব সংযুতম পিয়ত ভাগবতং রসমলয়ং মুহুরুঃ রসিকা ভুবি ভাবুকা। হীরা হে মহাভাগৱত যিটো হে অসুৰ উত্তম হে আত্মবুদ্ধি হোয়া আছা হে জগততে হে অল্প হাস্য কৰি হেন বুলিলা বচন হে বুলন্ত শুনিও সবে দৈত্যৰ নন্দ হে মোহৰ মহিমা স্মৰি হে আনন্দে কহয় হে পিতৃ যেবে আমাৰ পইচা গৈ আছ হে মন্দৰ দ্ৰোণিত মহা তপৱা চৰিলা ও এহি দেখি দেৱগণে
হে উদ্যম কৰিলা ইন্দ্ৰ আদি দেৱ সবে হে মনে আলুচিয়া হে দানৱক বেৰি যুদ্ৰ হে দিলে কৱাখিয়া পিতৃক জানিলা সিটো নিশ্চয়ে মৰিলা হে উই লাগি মেদ মাংস হে সকলে ভুঞ্জিলা হে আপোনাৰ নিজ পাপে হে আপুনি মৰিল এহি বুলি ইন্দ্ৰ আদি হে আনন্দ কৰিল যেন পিম্পৰায়ে সৰ্প কৰয় ভোজন সিহিমতে প্ৰাণী কহি হয় যিতুজন আপুনিও নষ্ট হোৱে নাহিকে সংশয় ইহিমতে গুণী আনন্দিত দেৱচয় দেৱতাৰ মহিমা দেখিয়া দৈত্যচয় পলাইবে লাগিল দৈত্য হোয়া প্ৰাণে ভয় ভাৰ্যা পুত্ৰ বিত্তয়ানো পাৰিষদ ছয় হৃদয়েৰিয়া পলাই প্ৰাণৰ সংশয় অপেক্ষা নকৰে সবে প্ৰাণক ৰাখিয়া আনন্দ ভৈলেক দেৱে তাহাক দেখিয়া ৰাজাৰ আবাসে গয়া বেৰি দেৱচয় লুৰি পুৰি নিলে ধন সবে ৰত্নম সমস্তৰে গৃহ অগ্নি দিয়া পুৰিলে ক দৈত্যৰ পুৰকলন্দ ভণ্ড কৰিলে ক ইন্দ্ৰে গয়া মোহৰ মাত ত্ৰিক ধৰিলন্ত ৰাজাৰ মহিষী মহা ভয়তে ক্ৰানন্দ ধৰিয়া আনন্তে পাছে ধৰিয়া আনন্তে পন্থে ইন্দ্ৰ মহাশয় যেহেন কুৰিয়াতি শোকতে কান্দ সেইমতে শোকৱাতি মাতৃ কৰিলন্ত আকস্মিতে আহি দেৱ ঋষি দেখিলন্ত পন্থতলৈ যান্ত্ৰ ইন্দ্ৰে সতী কান্দি যায় ইন্দ্ৰ কবুলিলা বাক্য দেৱ ঋষি চাই সুৰপতি শুনা মুহুৰ বচন অপৰাধী মোহে মহাক্ষুদ্ৰ মন আংক তুমি এৰা এৰা
এই অতি শীঘ্ৰ কৰি এ মহাভাগৱতহে হে গৰ্ভে আছে ধৰি। ভাগৱতৰ 10 লক্ষণ আছে। সৰ্গ, বিসৰ্গ, স্থান, পোষণ, উতি, মনন্তৰ, ইশানুকথা, মহামুক্তি বা মুক্তি আশ্ৰয়। অষ্টম স্কন্ধ হ'ল মনন্তৰ কথা। 10টা স্কন্ধত 10টা লক্ষণ প্ৰত্যক্ষ হয়। কোনোটো লক্ষণ আৰু অন্য কোনো স্কন্ধতো দেখা পোৱা যায়, কিন্তু গভীৰভাৱে অষ্টম স্কন্ধত আছে মনন্তৰ কথা, আৰু সপ্তম স্কন্ধ হ'ল কি উতি। ভাগৱতৰ 10 লক্ষণৰ যিটো উতি নামৰ লক্ষণ, এই লক্ষণটো প্ৰকাশ হৈছে সপ্তম স্কন্ধত। ভাগৱতৰ 2য় স্কন্ধৰ অন্তিমত সুখদেৱ পৰীক্ষিত নৃপতিৰ গুৰু ভগৱানে পৰীক্ষিতক 10টা লক্ষণ কৈছে ভাগৱতৰ। এই 10টা লক্ষণ যেতিয়া তেওঁ 2য় স্কন্ধৰ অন্তত কৈছে, তেতিয়া 2য় স্কন্ধ সমাপ্ত হৈছে। এই সপ্তম লক্ষণটোত ক'লে যে উতি মানে ভগৱন্তৰ ভকত আৰু ভগৱানৰ কোপৰ পৰা যি পুণ্যৰ উৎপত্তি হয়, ভগৱন্ত আৰু সন্ত মহন্ত সকলৰ কোপত বা খঙত যি পুণ্যৰ ভাগ লাভ হয়, তাকে কোৱা হৈছে কি বুলি? উতি বুলি। এতিয়া সপ্তম স্কন্ধত ভগৱানৰ খং উঠিব। এই ভগৱানৰ খং উঠে জানো? হয়নে বাৰু? ভগৱানৰ খং উঠে জানো? যাৰ দৃষ্টিত কোটি কোটি ব্ৰহ্মাণ্ড সৃষ্টি হয়, তেওঁ যদি অগ্নিমন্ত সংহাৰ দৃষ্টিৰে চাই দিয়ে, কোটি কোটি ব্ৰহ্মাণ্ড ভস্ম হৈ যাব। হয়নে বাৰু? ভাগৱত ভগৱন্তৰ বাংময় মূৰ্তি। এই বাংময় মূৰ্তি ভাগৱত শাস্ত্ৰত ভগৱন্ত প্ৰকাশ হৈছে। কেনেকে প্ৰকাশ হৈছে? তেওঁ গুণ যশ লীলা আৰু তেওঁৰ পৰম পবিত্ৰ চৰিত্ৰৰ দ্বাৰা। গীতাৰ 10ম যুগটো হ'ল বিভূতি যুগ। বিভূতি যুগত ভগৱন্ত প্ৰভুৱে তেওঁৰ প্ৰাণসখা অৰ্জুনক তেওঁৰ বিভূতিবিলাক বিৱৰি কৈছে। আৰু এই বিভূতিবিলাক বিৱৰি কওঁতে তেওঁ কোনটো বিভূতিত কেনেদৰে আছে, এই কথা যেতিয়া কৈছিলে, তেতিয়া কৈছে যে হে অৰ্জুন, পাণ্ডৱসকলৰ মাজত ময়েই অৰ্জুন ধনঞ্জয়, ময়েই মধ্যম পাণ্ডৱ। হয়নে বাৰু? গতিকে অৰ্জুন কোন বুলি ক'লে কৃষ্ণই? ময়েই বুলি ক'লে। আৰু দৈত্যকুলত কি বুলি ক'লে? বোলে দৈত্যকুলত ময়েই প্ৰহ্লাদ। দৈত্যকুলত মই কি? দৈত্যকুলত মই প্ৰহ্লাদ। বোলে দেৱসকলৰ মাজত কি? বোলে দেৱতাসকলৰ মাজত মই ইন্দ্ৰ। দেৱতাসকলৰ মাজত মই ইন্দ্ৰ। গুৰুসকলৰ ভিতৰত মই দেৱগুৰু বৃহস্পতি। পণ্ডিতসকলৰ মাজত কি? মই দৈত্যৰ গুৰু শুক্ৰাচাৰ্য। তাৰ পাছত আকৌ কি কৈছে? যে দেৱঋষি নাৰদ আহি ওলোৱা নাই জানো? অস্ত সৰ্ববিখ্যানাম দেৱঋষি নাম সনাৰদ গন্ধৰ্বনাম চিত্তৰাথু সিদ্ধি নাম গো পিনু মুনি। বিৰিষ বিলাকৰ মাজত মই সংসাৰ বিৰিষ, অস্বস্থ আহত বিৰিষ। গন্ধৰ্বসকলৰ মাজত সদায় হাতত দিব্য বীণা লৈ কেৱল মোৰ গুণগান কৰি থকা মই হলো চিত্তৰথ। দেৱঋষি সকলৰ মাজত ময়েই হলো নাৰদ, আৰু সিদ্ধসকলৰ মাজত মই হলো দেৱাহুতিৰ পুত্ৰ, কৰ্দম ঋষিৰ পুত্ৰ কপিল ভগৱান। আমাৰ হৃদয়ত ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰি ভগৱত প্ৰেম জাগ্ৰত হ'ব লাগিব।
ভগৱন্তৰ ভক্তিৰ অনুভূতি আমাৰ হৃদয়ত গভীৰ হ'ব লাগিব। এতিয়া কিহে গভীৰ কৰাব? ভগৱন্তক যদি আমি বাহিৰত বিচাৰি ফুৰো কেতিয়াবা পামনে বাৰু? 7 জনম বিচাৰিলেও ভগৱানক বাহিৰত নাপাওঁ। যেতিয়ালৈকে আমি ভগৱন্ত প্ৰভুক আমাৰ হৃদয় মন্দিৰত যেতিয়ালৈকে আমি বিচাৰি চাবলৈ অভ্যাস কৰিম। শাস্ত্ৰভাগ সেইটো কাৰণে কোৰ শাস্ত্ৰ বুলি ক'লে মৈত্ৰৰ শাস্ত্ৰ নহয়, ভূমিৰ শাস্ত্ৰ নহয়, সুখৰ ধাম স্বৰ্গৰ শাস্ত্ৰ নহয়, হয়নে? সৃষ্টিৰ ৰহস্য স্থান পাতালৰ শাস্ত্ৰ নহয়, এই 14 ভুৱনৰ শাস্ত্ৰ নহয় বুলি কৈ দিছে। কোৰ শাস্ত্ৰ এই ভাগ বৈকুণ্ঠৰ শাস্ত্ৰ। বৈকুণ্ঠ মানে কি? য'ত কুণ্ঠ নোহোৱাকে নিচিন্তে হৰি আৰু মই এক বুলি এক ভাৱনাত য'ত একেলগে আনন্দেৰে সদায় থাকিব পৰা যায়, সেয়াই বৈকুণ্ঠ ধাম। য'ত জন্ম মৃত্যুৰ প্ৰৱেশ নাই, য'ত জৰা ব্যাধিৰ প্ৰৱেশ নাই, য'ত কাল আৰু মায়াৰ প্ৰৱেশ নাই। গতিকে ইমান পৰম পবিত্ৰ ধামৰ এই ভাগ শাস্ত্ৰ। এয়া বৈকুণ্ঠপতিৰ ভগৱন্ত কৃষ্ণৰ গুণ যশ আৰু লীলাৰ আনন্দ। সেইটো কাৰণে এই শাস্ত্ৰভাগৰ 7ম অধ্যায়ৰ উতি নামৰ যি লক্ষণ, এই লক্ষণৰ যোগেদি জগতৰ হৰিৰে তেওঁ পৰম পবিত্ৰ লীলাৰ ৰহস্যক আমাক জানিবলৈ দিছে। কি বুলি জানিবলৈ দিলে? যে প্ৰহ্লাদ মাতৃৰ গৰ্ভত থাকোঁতে নাৰদে দিয়া উপদেশ বৃত্তান্ত। আমি এই জন্মত ভক্তি কৰিয়ে ভগৱানক পাব পাৰিম জানো? ভাবিছেনে বাৰু কোনোবাই? নহ'ব। এটা জন্ম ভক্তি কৰি ভগৱানক কোনেও পাব নোৱাৰে। ভগৱানক পাবলৈ হ'লে কমেও কেইটা জন্ম ভক্তি কৰিব লাগিব? 7টা জন্ম। যদি কোনোবাই ভগৱানৰ চৰণত একেবাৰে শুদ্ধকে যে তেওঁ আৰু মই নিকট হৈ থকাকে যদি স্থান পাম বুলি কোনোবাই ভাবে, তেতিয়াহ'লে ভগৱানক ক'ব লাগিব যে 7টা জন্ম নহয়, জনমে জনমে তোমাৰ চৰণ সেৱা কৰাৰ মোক সুযোগ দিবা। বৈকুণ্ঠৰ 2জন পাৰিষদ জয় আৰু বিজয় আছিলে, হয়নে? এজনৰ নাম জয়, সিজনৰ নাম বিজয়। বহুতে সোধে বোলে সিহঁতৰ মাক দেউতাক কোন আছিলে? বহুতে প্ৰশ্ন কৰে। ভাগৱত শাস্ত্ৰৰ কোনো স্থানতে নাই জয় বিজয়ৰ পিতৃ মাতৃৰ কথা, হয়নে? জয় হ'ল লক্ষ্মী মাতা আৰু বিজয় হ'ল নাৰায়ণ প্ৰভুৰ সন্তান। এই 2জন কাৰ সন্তান? লক্ষ্মী মাতা আৰু নাৰায়ণ প্ৰভুৰ সন্তান। কিয় তেওঁলোকৰ সন্তান? পিতৃ মাতৃক সদায় সন্তানেহে সেৱা কৰিব লাগে, প্ৰথম দায়িত্ব, হয়নে? গতিকে পৰম পুৰুষৰ 7ম দুৱাৰত দ্বাৰ ৰখি হৈ তেওঁ 2জন পুত্ৰ জয় আৰু বিজয়ক বহুৱাই থৈছে। কিয় বহুৱাই থৈছে? যে মোক কেনেকে ভক্তি কৰিব লাগে শিকি ল। ভক্তি কৰিবলৈ শিকাবৰ কাৰণেহে দুৱাৰত ৰাখিছে পৰম প্ৰভুৱে। ভক্তিটো কি? ভক্তি বস্তুটো কি? ভক্তি বস্তুটোৱে হ'ল আটাইতকৈ শুদ্ধ, আটাইতকৈ পবিত্ৰ। জগতত যদি কিবা শুদ্ধ আৰু পবিত্ৰ বস্তু আছে, তেতিয়াহ'লে সেয়া হ'ল ভক্তি, আৰু ভক্তিৰ তত্ত্বটোৰ নাম হ'ল ভগৱান। ভক্তিৰ যিটো ৰহস্য তত্ত্ব, এই ৰহস্য তত্ত্বটোৰ নামেই হ'ল কি? ভগৱান। ভগ মানে ঐশ্বৰ্য বা বিভূতি, বান মানে গৰাকী। এতিয়া ভগৱানে ঐশ্বৰ্য আৰু বিভূতিবিলাকৰ কথা কাৰ আগত ক'লে? কাৰো আগত কোৱা নাই। গীতাৰ 10ম যুগ বিভূতি যুগত মধ্যম পাণ্ডৱ অৰ্জুনৰ আগত ক'লে। বোলে কি বুলি ক'লে? বোলে মোৰ বিভূতিবিলাকৰ বিষয়ে মই তোমাক কৈ দিওঁ, শুনা। তুমি যদি ভাগৱত শ্ৰৱণ কৰি ভাবা যে প্ৰহ্লাদ হিৰণ্যকশিপুৰ পুত্ৰ বুলিয়ে, তেতিয়াহ'লে তোমাৰ ভক্তি গভীৰ নহ'ব। হিৰণ্যকশিপুৰ পুত্ৰ ৰূপত প্ৰহ্লাদ যে আহিছিলে, এইজন ময়ে আছিলো, এইটো মোৰ বিভূতি আছিলে। বোলে কেনেকে মই আছিলো? বোলে মোৰ আত্মাৰ ৰূপটো প্ৰহ্লাদ। মোৰ আত্মাৰ ৰূপটো কি? আত্মাৰ ৰূপটো প্ৰহ্লাদ। আত্মাৰ গুণটো কি? আত্মাৰ কোনোদিন ক্ষয় নাই, আত্মাৰ কোনোদিন মৃত্যু নাই, আত্মাৰ কোনোদিন বৃদ্ধি নাই, আত্মাৰ কোনোদিন হ্ৰাস নাই। আত্মা কি?
আত্মা সদায় আনন্দময় সৎ চিত আনন্দ সেইটো কাৰণে কি সৎ চিত আনন্দ আত্মা কি আত্মা হ'ল সদায় আনন্দময় আত্মা শুদ্ধ পবিত্ৰ সনাতন নিত্য হয়নে আৰু আত্মা কি আত্মাক একো অস্ত্ৰ শস্ত্ৰই কেতিয়াও কাটিব নোৱাৰে জুয়ে পুৰিব নোৱাৰে জলে ডুবাব নোৱাৰে তাৰ প্ৰমাণটো দেখুৱাই দিলে বোলে কি মই ৰূপী আত্মা হিৰণ্যকশিপুৰ ঔৰসত মই মাতৃকয়াদুৰ গৰ্ভত মই জন্ম হৈ দেখাম মোৰ পিতৃয়ে মোক পুৰিবলৈ চাব কিন্তু পুৰিব নোৱাৰে মোক পিতৃয়ে জলত ডুবাই মোক বধ কৰিবলৈ চাব কিন্তু বধ কৰিব নোৱাৰে মোক হাতীৰে কচকাই হত্যা কৰিবলৈ চাব সেইটোও কৰিব নোৱাৰে হয়নে মোক সৰ্পৰ দংশনত বিক্ৰিয়া কৰি মোক মাৰিবলৈ চাব সেইটোও কৰিব নোৱাৰে বোলে কিয় কৰিব নোৱাৰে বোলে দৈত্যকুলত মই প্ৰহ্লাদ মোৰ সমান পুণ্যৰ ভাগ দ্বিতীয় কাৰো লগত নাই হয়নে বাৰু গতিকে এই দৈত্য কেইজন ক'ত আছে তাক চাবলৈ কৈছে আমাক প্ৰথম ক'ত চাব লাগিব দৈত্যকেইজন চাব লাগিব আমাৰ মাজত এই দৈত্যকেইজনক পঠিয়াব লাগিব কলৈ মন্দৰ পৰ্বতৰ ওপৰলৈ এইটো কাৰণে পাঠভাগ আৰম্ভ কৰিছে কিহেৰে প্ৰহ্লাদ মাতৃগৰ্ভত থাকোঁতে নাৰদে দিয়া উপদেশ বৃত্তান্ত প্ৰহ্লাদ ভূমিষ্ঠ হোৱাই নাই মাতৃগৰ্ভতে আছে কপটৰূপত মাতৃৰ গৰ্ভত প্ৰহ্লাদ আত্মাৰূপত থাকি গ'ল কিয় থাকি গ'ল পিতৃৰ সাধনাৰ প্ৰয়োজন আছে পিতৃ কোন পিতৃ হ'ল হিৰণ্যকশিপু জন্ম হৈছে ক'ত জন্ম হৈছে কশ্যপ ঋষিৰ পুত্ৰ হয় দ্বিতীয় সন্তান হয় হয়নে গতিকে এজন সন্ত ঋষিৰ ঔৰসত জন্ম দ্বিতীয় এগৰাকী দেৱী হয়নে বাৰু আমি ভাবিব পাৰোঁ তেওঁ আসুৰী বুলি নহয় কশ্যপ ঋষিৰ দৰে এজন সাধনময় ঋষিৰ শুদ্ধ ভাৰ্যা হোৱাৰ যোগ্যতা ভগৱন্ত প্ৰভুৰ এটা পৰম কৃপা হয়নে যিগৰাকী মাতৃৰ গৰ্ভত আহি বৈকুণ্ঠৰ পাৰিষদজনে দৈত্য হৈ হলেও জন্ম ল'ব সেইগৰাকী মাতৃৰ গৰ্ভত আৰু তেওঁৰ লগত ঈশ্বৰৰ কিমান পুণ্যৰ ভাগ আছে আমাক এবাৰ ভাবি চাবলৈ কৈছে হয়নে বাৰু তেনে এগৰাকী মাতৃৰ পুণ্যৰ ভাগখিনিক আমাক ভাবি চাবলৈ কৈছে যে হিৰণ্যকশিপু পাপী অধৰ্মী হৰিৰ বৈৰী গতিকে এনে দুষ্ট সন্তান জন্ম দিয়া আমি যদি অদিতিক গালি সপনি পাৰিবলৈ হয় আমাৰ বিচাৰ ঈশ্বৰ বিচাৰ হ'ব জানো নহয় ভাগৱতে ভক্তিৰ গভীৰতাক আমাক হৃদয়লৈ বহাব বিচাৰিছে আমি যে কওঁ এইটো দুষ্ট তাৰ ওচৰলৈ নাযাবি এইটো অখণ্ড তাক নেচাবি হয়নে ই বেয়া ইয়াৰ সংগ নলবি হয়নে নহয় এই জগতত হৰিয়ে বেয়া বুলি কিবা বনাইছে জানো একো হৰিয়ে বেয়া বনোৱা নাই তেওঁৰ সৃষ্টিত কোনো ত্ৰুটি নাই কোনো ভুল নাই যদি বেয়া হৈছে আমি তাক বেয়া পৰিৱেশ দিছো যদি বেয়া হৈছে আমি তাক ভাল সংগ দিব পৰা নাই দৈত্যৰ ৰূপত আহি অদিতিৰ গৰ্ভত যেতিয়া জন্ম লৈ এই হিৰণ্যকশিপুৰ ভাতৃক যেতিয়া হিৰণ্যাক্ষক জগতৰ হৰিয়ে যেতিয়া বধ কৰিলে তেতিয়া কি হৈ গ'ল হিৰণ্যকশিপু কোধৰ অগ্নিত জ্বলিবলৈ ল'লে ভাতৃক মাৰিলে বুলি গোটেই ব্ৰহ্মাণ্ডতে খেদি ফুৰিবলৈ ল'লে কাক ভগৱান বিষ্ণু বৈষ্ণৱত নাহি কিছু ভেদ আমাৰ যাতে বিষ্ণু আৰু বৈষ্ণৱৰ মাজত যাতে আমাৰ ভেদ দৃষ্টি নাহে বৈষ্ণৱৰ সং নোলোৱাকে কোনোবাই বিষ্ণুক পাব জানো প্ৰহ্লাদৰ যোগেদি দেখাইছে প্ৰহ্লাদ ইমানেই পবিত্ৰ ইমানেই শুদ্ধ ইমানেই ঈশ্বৰৰ আনন্দময় ৰহস্য তত্ত্ব আমি জন্ম হোৱাৰ পাছতে সৎসংগ ল'বলৈ পাওঁ ভূমিষ্ঠ নোহোৱালৈকে ডাঙৰ দীঘল নোহোৱালৈকে আমি সৎসংগৰ সান্নিধ্য পাব নোৱাৰো কৃপাময় হৰিৰ পৰম কৃপা দৈৱকী নন্দন কৃষ্ণৰ তেওঁৰ প্ৰতি বিশেষ কৃপা দৃষ্টি বোলে কিয় বোলে মই তোমাক সৎসংগ হৈ দেৱঋষি নাৰদ হৈ তোমাৰ মাতৃৰ গৰ্ভত থাকোঁতেই লগ দিম
মাতৃৰ গৰ্ভত থাকোঁতে এজন দেৱঋষিৰ সান্নিধ্য পোৱাৰ যি পুণ্যময় পবিত্ৰতা, এই পবিত্ৰতাখিনি আমাক লাগিব। আমাৰ এই ইন্দ্ৰিয় কেইটা কি হয়? আমাৰ এই ইন্দ্ৰিয় কেইটা দুষ্ট বস্তু। ইহঁতকেইটা অহংকাৰী, কুধি, জেদি, খং, ৰাগ, দেশ, এই বিকাৰবিলাকৰ যোগেদি ইহঁতি বৰ হৃষ্টপুষ্ট হৈ আছে। সেইটো মানে নামটো কি? ৰিপুময় বাসনাৰ গৰাকীজন হ'ল হিৰণ্যকশিপু। যিজনৰ লগত ক্ৰোধ আছে, যিজনৰ লগত বেছি অহংকাৰ আছে, যিজনৰ লগত জেদ আছে, যিজনৰ লগত ভেদ আছে, যিজনৰ লগত হিংসা আছে, এই গোটেইখিনি অৱগুণ যদি কেনেবাকে এগৰাকী আই বা এগৰাকী পুৰুষ, যিয়ে নহওক, পুৰুষ প্ৰকৃতি একেই তত্ত্ব, হয়নে বাৰু? যদি কাৰোবাৰ লগত একেলগে প্ৰকট হৈ এই অৱগুণখিনি আছে, তেতিয়াহ'লে সেইজন দৈত্য। সেইজন এই যুগৰ হিৰণ্যকশিপু। সেইজনে নেমানে গুৰু গোসাঁই কাকো। মোৰ ভাতৃৰূপী মোৰ মৰম চেনেহখিনিৰ পৰা মোক কিয় বঞ্চিত কৰিলি? হয়নে? ভাতৃ প্ৰেম, মৰম, আদৰ, এইবিলাক লাগিব। তাতকে ডাঙৰ বস্তুটো কি? তাতকে ডাঙৰ বস্তুটো হ'ল প্ৰকৃতি প্ৰেম, ঈশ্বৰ প্ৰেম, হয়নে? এই জীৱৰ প্ৰতি প্ৰেম, এইটো আটাইতকৈ ডাঙৰ বস্তু। জগতৰ হৰিয়ে বৰাহ ৰূপত এই ৰসময় অজ্ঞান আৰু অবিদ্যাৰ তলত ডুব গৈ থকা পৃথিৱীখনক উদ্ধাৰ কৰি আনিব বিচাৰিছে। তেনে কি বেয়া কাম কৰিব বিচাৰিছে? জগতখনেই যদি সদায় জলত, মায়াৰ জলত, অন্ধকাৰত যদি ডুব গৈ থাকে, তেতিয়াহ'লে সৃষ্টিকৰ্তা ব্ৰহ্মাই জীৱ ক'ত সৃষ্টি কৰিব? হয়নে বাৰু? সৃষ্টিৰ বীজ ক'ত ৰোপণ কৰিব? ঈশ্বৰে আনন্দময় লীলা ক'ত কৰি দেখাব? ভূমিতে কৰি দেখাব লাগিব, হয়নে বাৰু? সেইটো কাৰণে তেওঁ বৰাহ ৰূপেৰে অৱতাৰ লৈ অজ্ঞান অবিদ্যাৰ ৰসাতল ৰূপী গভীৰতাত ডুব গৈ থকা এই পৃথিৱী নামৰ পঞ্চভূতৰ তত্ত্বটোক তেওঁ উদ্ধাৰ কৰি আনিব বিচাৰিছে। পৃথিৱী মানে আমি বাস কৰা অকলে পৃথিৱীখনেই নহয়। পৃথিৱী মানে পঞ্চভূতৰ পবিত্ৰ তত্ত্ব। এই সমস্তখিনিক উদ্ধাৰ কৰাৰ তেওঁ প্ৰয়াস কৰিছে, হয়নে? তাতে বাধা হৈ থিয় দিলে কোন? হিৰণ্যাক্ষ। নিদিওঁ তোমাক মই এটা কাম কৰিবলৈ, হয়নে বাৰু? তুমুল সংঘৰ্ষ হ'ল। এফালে পাপে টানে, সিফালে পুণ্যই টানে। পাপ হ'ল হিৰণ্যাক্ষ, পুণ্য হ'ল বৰাহ ৰূপী ঈশ্বৰ, হয়নে? বৰাহ ৰূপী ঈশ্বৰৰ শক্তিমন্ত ভক্তিৰ দন্তত এই হিৰণ্যাক্ষ ৰূপী অজ্ঞান আৰু অবিদ্যাবিলাকৰ যদি মৃত্যু নহয়, এই আমাৰ দৰে এই পঞ্চভূতৰ দেহ লৈ থকা পৃথিৱীবিলাক অজ্ঞান অবিদ্যাৰ ৰসাতলত সদায় ডুব গৈ থাকিব লাগিব। ভাগৱত গ্ৰন্থ বিপৰীত। যিজন তমোগুণী, যিজনৰ লোভ বেছি, যিজনৰ ক্ৰোধ বেছি, যিজনৰ অহংকাৰ বেছি, হয়নে? যিজনে জগতক প্ৰকৃতিক বেয়া পায়, সেইজনৰ দ্বাৰা এই জগতত কিবা ভাল কাম সাধন হ'ব জানো? হয়নে বাৰু? আৰু যদি সেইজন আমাৰ মাজতেই থাকে, হিৰণ্যকশিপু হৈ, পুত্ৰ হৈ, আত্মা হৈ, ঈশ্বৰ হৈ আমাৰ হৃদয়তে লুকাই আছে প্ৰহ্লাদ। কিন্তু এইজন প্ৰহ্লাদ জড় হৈ আছে বোলে। কিয়? মোৰ পিতৃয়ে বোলে মোক ভক্তি জ্ঞান ল'বলৈ নিদিয়ে। কলৈ পঠিয়াই? বোলে সন্নামৰ্কৰ ওচৰলৈ পঠিয়াইছে। কি ল'বলৈ? বামানয় শাস্ত্ৰ পঢ়িবলৈ। এই বামানয়টো কি বস্তু? সপ্তম স্কন্ধতে আছে। বামানয় শাস্ত্ৰটো কি বস্তু? যি বিদ্যাই মনক আধ্যাত্মিক বিদ্যাৰ পৰা আঁতৰ কৰে, সেয়া বামানয়। যি বিদ্যা বুদ্ধিয়ে আমাৰ কায় বাক্য মনক ঈশ্বৰ চিন্তনৰ পৰা আঁতৰ কৰি আনিব পাৰে, সেই বিদ্যা বুদ্ধিবিলাকৰ নাম হ'ল কি? বামানয়। বামানয় মানে হ'ল বন্ধনকাৰী। বামানয় মানে হ'ল সুখৰ সাধনা। বামানয় মানে হ'ল ভোগৰ বাসনা। বামানয় মানে হ'ল কেৱল খন্তেকীয়া সুখৰ শিক্ষা।
এনে শিক্ষা প্ৰহ্লাদক নেলাগে। প্ৰহ্লাদ আমাৰ আত্মা, বুজিব লাগিব। আত্মাক কি লাগে? আত্মাক লাগে ঈশ্বৰৰ চৰণ, আত্মাক লাগে পৰমাত্মাৰ সান্নিধ্য, আত্মাক লাগে পৰমাত্মাৰ পবিত্ৰতা। হয়নে? এই পবিত্ৰতাবিলাকক আমাক বঞ্চিত কৰে কিহে? আমাৰ দুটা বৃত্তিয়ে। এটা বৃত্তি দৈৱ বৃত্তি, সেয়া ইন্দ্ৰ ৰজা, আৰু এটা বৃত্তি কি? আসুৰী বৃত্তি, সেয়া হ'ল হিৰণ্যকশিপু। এইবিলাক বস্তু বাহিৰত আছে জানো অকল? ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন আৰু ইয়াৰ মননৰ দ্বাৰা আমাৰ আত্ম অনুশোচনা হ'ব লাগিব। এই আত্ম অনুশোচনাৰ দ্বাৰা এই ক্ষেত্ৰখন ত্যাগ কৰাৰ পাছত আমি এবাৰ হ'লেও ভাবিব লাগিব যে আমি জীৱনত হৰিমুখী ঈশ্বৰমুখী চিন্তন কিমানখিনি কৰিছোঁ। আমি নিজক নিজে চিনি পাইছোঁ নে নাই? আমি নিজেই যদি নিজক চিনি নাপাওঁ, আমি ঈশ্বৰক চিনি পাম জানো? হয়নে? প্ৰথমতে নিজক চিনি পাব লাগিব, প্ৰহ্লাদ বুলি নহয়। নিজক চিনি পাব লাগিব হিৰণ্যকশিপু বুলি। শুনিবলৈ বেয়া হয় কথাটো, হয়নে বাৰু? শাস্ত্ৰই কিন্তু ভুল কথা নকয়, হয়নে? এই হিৰণ্যকশিপু বৈকুণ্ঠৰ পাৰিষদ আছিলে। বৈকুণ্ঠৰ পাৰিষদজন আহি নৰজনীত যেতিয়াই জন্ম ল'ব লগা হ'ল, ই ঈশ্বৰ ভাৱনাৰ পৰাই নহয়, ঈশ্বৰৰ সম্পূৰ্ণ চিন্তা চেতনাৰ পৰা সি কি হৈ গ'ল? আঁতৰ হৈ গ'ল। এটাইতকৈ ডাঙৰ আমাৰ পাপটো কাৰোবাক হিংসা কৰাটোৱেই নহয়, কাৰোবাক বেয়াকৈ কোৱাটোৱেই নহয়, কাৰোবাক ঠগ প্ৰবঞ্চনা কৰাটোৱেই নহয়। আমাৰ এটাইতকৈ ডাঙৰ মহাপাপটো আমি হৰি বিমুখ হোৱাটো। যদি আমি হৰি বিমুখ হলো, আমি যদি ঈশ্বৰ বিমুখ হলো, তেতিয়াহ'লে ইয়াতকৈ ডাঙৰ মহাপাপ আমাৰ কাৰণে বেলেগ দ্বিতীয় নাই। সেইটো কাৰণে প্ৰহ্লাদ নামৰ বৈষ্ণৱজনে ক'ৰ পৰা ঈশ্বৰৰ জ্ঞান ল'লে? বোলে মই ভূমিষ্ঠ হোৱাই নাই, মোৰ মাতৃ কয়াধুক ইন্দ্ৰই কি কৰিছে? মোৰ পিতৃ নথকাৰ সুযোগত তেওঁক অত্যাচাৰ কৰিবলৈ নিবলৈ আহিছে। মোৰ পিতৃ ক'ত গ'ল? মোৰ পিতৃ আগৰ জন্মত বৈকুণ্ঠৰ পাৰিষদ আছিলে। গতিকে পাৰিষদী তনুটো তেওঁ যদিও এৰিলে, ঈশ্বৰৰ লগত থকাৰ পুণ্যৰ তপময় যিখিনি সাধনা, সেই সাধনাখিনি তেওঁৰ লগত আছে। সেইটো কাৰণে মন্দৰ মানে হ'ল সাধনাৰ উচ্চ পৰ্বত। এই মন্দৰ পৰ্বত আনি অমৃত বন্ধন কৰিব ভাগৱতৰ ৮ম স্কন্ধত, হয়নে? মন্দৰ আনি কিয় অমৃত বন্ধন কৰিব লগা হ'ল? যিটো পৰ্বতৰ শীৰ্ষ চূড়াত বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ আগৰ জন্মত হিৰণ্যকশিপুৱে সহস্ৰ বছৰ তপময় সাধনা কৰিছে, সেইটো পৰ্বত আনিব লাগিব, হয়নে বাৰু? গতিকে মন্দৰ পৰ্বতক দাঙিব নোৱাৰে কোনে? দৈত্যই দাঙিব নোৱাৰে। কোনে? অসুৰে। দেৱতা অসুৰ দুই কুল লগ হোৱাৰ পাছতো মন্দৰক লৰাব নোৱাৰিলে। তেনে মন্দৰৰ সাধনময় তত্ত্বত শীৰ্ষ চূড়াত বহি প্ৰহ্লাদৰ পিতৃ কয়াধুৰ স্বামী হিৰণ্যকশিপুৱে সহস্ৰ বছৰ তপস্যা কৰিলে। ধৰ্মৰ প্ৰথম পদটো তপ। তপস্যা কলিৰ ধৰ্ম নহয়। কলিৰ ধৰ্ম কি? হৰিৰ নাম গুণ, হৰিৰ যশ লীলা, হৰিৰ আনন্দময় চৰিত্ৰৰ শ্ৰৱণ কীৰ্তন। যদিহে এই হিৰণ্যকশিপুৰ তপময় সাধনাৰ কথা আমাৰ যদি শ্ৰৱণ কীৰ্তন হৈ যায়, তেতিয়াহ'লে সেই সাধনাতকৈ বেছি পুণ্য পোৱা যাব। গতিকে অজ্ঞান আৰু অবিদ্যাৰে আমি একোজন হিৰণ্যাক্ষ ৰসাতলত ডুব গৈ আছো। বোলে কিয়? আমি নিজেতো উদ্ধাৰ হ'ব নিবিচাৰো, ঈশ্বৰে ভক্তিৰ দণ্ডত উদ্ধাৰ কৰিব বিচাৰোতেও আমি তেওঁৰ লগত যুদ্ধ কৰোঁ। বাস্তৱ দৃষ্টিৰে চালে কথাটো হয়নে বাৰু? যদি আমি আধ্যাত্মিক দৃষ্টিৰে চাওঁ কথাখিনি, হয়নে বাৰু? গতিকে সেই শুদ্ধ ভাৱলৈতো আমি আহিব পৰাই নাই। ঈশ্বৰে আনিব বিচৰা স্বত্তেও আহিব নোৱাৰো, নহয়নে বাৰু? গতিকে তেওঁৰ এই ভাতৃ হিৰণ্যকশিপুৱে ঈশ্বৰক জিনিবৰ কাৰণে,
বিষ্ণুক প্ৰতিহত কৰিবৰ কাৰণে এইবাৰ মন্দৰ পৰ্বতৰ চূড়াত বহি তপস্যা কৰাত লাগিল। এই তপৰূপী ধৰ্মৰ পথটোত যেতিয়াই তেওঁ বহি ল'লে, এই জড় দেহৰ যিবিলাক জড় চেতনা আছিলে, এইবিলাক কিমুখী? এইবিলাক সংসাৰমুখী, এইবিলাক বিষয়মুখী, এইবিলাক বন্ধনমুখী। ঈশ্বৰৰূপী আত্মাৰ তপময় সাধনাত এই দেহত থকা বিষয়মুখী, বন্ধনমুখী, জড়মুখী এই দেহৰ দৈহিক তত্ত্ববিলাক কি হ'বলৈ ল'লে? সব জিন যাবলৈ ল'লে, নিশেষ হ'বলৈ ল'লে। এই উঁয়ে খালে, উঁয়ে খোৱা অৰ্থটো কি? এই পাপৰূপী কালে তাক দহন কৰিব বিচাৰিছে, কিন্তু ভিতৰত লুকাই আছে পুণ্য বস্তু, কি? আত্মা। গতিকে তপটো কাৰ বস্তু? দেহৰ বস্তু নহয়, তপ হ'ল আত্মাৰ বস্তু। এই দেহকেই নিশেষ কৰি তেওঁ আত্মতত্ত্বত একেৰাহে লীন গ'ল। কিমান বছৰ? 1000 বছৰ। তেনে এটা সময়তে আহি গ'ল দৈত্যকুললৈ দুৰ্যোগ। দৈত্যকুললৈ কি আহি গ'ল? দুখ আহি গ'ল। এই দুখৰ কাৰণ কোন? এই দুখৰ কাৰণ দৈত্য নহয় এইবাৰ, এই দুখৰ কাৰণ হ'ল দেৱতা। দেৱতা কোন? দেৱতা ইন্দ্ৰ। কাৰ পুত্ৰ? কশ্যপৰে পুত্ৰ, হয়নে বাৰু? এইগৰাকী দিতিৰ পুত্ৰই তপময় সাধনাত লাগিলে, আৰু সেইগৰাকী অদিতিৰ পুত্ৰই এওঁলোকক অত্যাচাৰ কৰাত লাগিলে। পিতৃ এজন, মাতৃ দুগৰাকী, বৃত্তি দুটা, এটা আসুৰী বৃত্তি, এটা দৈৱ বৃত্তি। আসুৰী বৃত্তিবিলাক যেতিয়া সাধনাত লাগি যায়, দৈৱ বৃত্তিবিলাক চঞ্চল হয়। দৈৱ বৃত্তিবিলাক যেতিয়া সাধনাত লাগি যায়, আসুৰী বৃত্তিবিলাক চঞ্চল হয়, নহয় বাৰু? এইটো কাৰণে অষ্টম স্কন্ধত আমাক এতিয়া কি দিব? এই দেৱতা অসুৰ দুইটাক এক কৰি দিব লাগিব। দেৱতা আৰু অসুৰ দুইটাক যদি এক কৰি দিয়া নহয়, ইহঁতে অমৃত নাপাব। গতিকে অষ্টম স্কন্ধত আমাক কি দিব? সমুদ্ৰ মন্থন দিব। এই অমৃতৰ সমুদ্ৰখন আমি মন্থন কৰিব লাগিব। অমৃতৰ সমুদ্ৰখন মন্থন কৰাৰ আগতেই আমাৰ লগত থকা স্বৰ্গৰ সুখৰূপী ইন্দ্ৰ নামৰ দেৱতাজনক আমি কি কৰিব লাগিব? হৰিৰ ভকত কৰিব লাগিব। এই যিজন হিৰণ্যকশিপুৰূপী দৈত্য, এই দৈত্যময় দুষ্ট ভাৱনাবিলাকক ঈশ্বৰ কৃষ্ণৰ চৰণৰ সেৱাত লগাবলৈ অভ্যাস কৰিব লাগিব। সেইটো কাৰণে এই কথাখিনি কোনে কৈ আছে? দেৱ ঋষি নাৰদে কৈ আছে। কাক কৈ আছে? প্ৰহ্লাদক কৈ আছে। আৰু কি হ'ল এতিয়া? আমাক কি বুজালে? এই আমাৰ এই কাইটো কয়াধু, মনত ৰাখক কথাটো। কয়াধু মানে কি? কয়াধু মানে আমাৰ এই কাইটো। এই কাইটো কাৰ শক্তিত চলি আছে? আত্মাৰ শক্তিত চলি আছে। আত্মা হ'ল প্ৰহ্লাদ, হয়নে? ইয়াত থকা যিবিলাক আসুৰী বৃত্তি, আসুৰী বৃত্তিবিলাক হ'ল হিৰণ্যকশিপু। ইয়াতে থকা যিবিলাক দৈৱ গুণ, দৈৱ গুণবিলাক হ'ল ইন্দ্ৰ, হয়নে? আৰু ইয়াত থকা ঈশ্বৰক পৰিচয় কৰাই যিজন দিওঁতা, সেইজন কোন? সেইজন হ'ল দেৱ ঋষি নাৰদ। গতিকে দেৱ ঋষি নাৰদে এইবাৰ ইন্দ্ৰক ঈশ্বৰ পৰিচয় কৰাই দিছে। ইন্দ্ৰ কোন? ইন্দ্ৰ আমাৰ মন। ইন্দ্ৰ কোন? আমাৰ দুবাহুত বহি থকা সুখৰ ভোগ আৰু বাসনা। সেইটো কাৰণে ইন্দ্ৰক বহিবলৈ ক'ত স্থান দিছে? আমাৰ দুবাহুত স্থান দিছে ইন্দ্ৰ। কেলে? দেৱতাবিলাকক দেহৰ স্থান দিয়া নাই জানো? দিছে নে নাই? দুবাহুত বহুৱাইছে কাক? ইন্দ্ৰক। সেইজন ইন্দ্ৰয়ে দুবাহুৰ শক্তি এবাৰ কাক ধৰিলে? কয়াধুক ধৰিলে, কাইটোক ধৰিলে। কাইটোক কি কৰিব বিচাৰিছে? কাইটোক অত্যাচাৰ কৰিব বিচাৰিছে। বোলে কিয়? বোলে তোৰ স্বামীৰূপী ইন্দ্ৰিয় বাসনাবিলাক সাধনাত বহি গ'ল, তোৰ এতিয়া একো কাম নাই। বস্তুটো কিমান জটিল এবাৰ ভাবি চাওক। এয়া ঈশ্বৰ কথা, ভাগৱত কথা, পৰম তত্ত্ব, ৰহস্য কথা। কথাখিনি প্ৰহ্লাদে কৈ আছে। কাক? দৈত্য শিশুসকলক। এইখিনি কথাকে প্ৰহ্লাদে কৈ আছে। কাক? দৈত্য শিশুসকলক। দৈত্য শিশুসকলক ভকত কৰিব লাগিব নহয়। হেৰা হে
ধৰি আনন্দে পন্ধে ইন্দ্ৰ মহাশয় যেহন কুৰিয়াতি শোকতে কান্দ সেইমতে শোকমাতি মাতৃ কৰি লন্ত আকস্মিতে আহি দেৱ ঋষি দেখিলন্ত পন্থতলৈ যান্ত ইন্দ্ৰে সতী কান্দি যায় ইন্দ্ৰক বুলিলা বাক্য দেৱ ঋষি ডাঙৰ কথা এইটোৱেই ইন্দ্ৰ চঞ্চল ইন্দ্ৰ অস্থিৰ হয়নে বাৰু ইন্দ্ৰ লোভীয়া ইন্দ্ৰ সদায় সাধনা ভংগ কৰাত লাগি থাকে সাধনাত লাগিবলৈ নিদিয়ে কিন্তু ইন্দ্ৰৰ আগত আহি দেখা দিব লগা হ'ল কোনে দেৱ ঋষি নাৰদে ইন্দ্ৰই কিয় দেৱ ঋষি নাৰদক ঈশ্বৰ মূৰ্তিক দেখা পালে হয়নে আমাক বুজাইছে ইন্দ্ৰই কাৰ হাতত ধৰিছিলে ইন্দ্ৰই কাৰ হাতত ধৰিছিলে কয়াধুৰ হাতত ধৰিছিলে কয়াধু কি কয়াধু ভকত প্ৰহ্লাদৰ দৰে পুত্ৰৰ মাতৃ পবিত্ৰ পুণ্য ভক্তি তত্ত্বক গৰ্ভত ধাৰণ কৰিব পৰা শক্তি সেইটো কাৰণে সেই সাধনময় দেৱীগৰাকীৰ হাতত ধৰাৰ কাৰণে ইন্দ্ৰৰ পাপ নহল পুণ্য আহি গ'ল গতিকে আমি কাৰ স্পৰ্শ ল'ব লাগিব ভালৰ স্পৰ্শ ল'ব লাগিব উদ্দেশ্যটো বেয়া আছিল কিন্তু হাত দিয়া বস্তুটো ভাল আছিলে হয়নে বাৰু তেওঁ নিজে পবিত্ৰ হৈ গ'ল সেই পবিত্ৰৰ আৰু পুণ্যৰ ভাগৰ কাৰণে দেৱ ঋষি নাৰদে আহি দেখা দিব লগা হ'ল ইয়া ভাগৱত শাস্ত্ৰৰ তত্ত্ব গতিকে আমি সেইটো কাৰণে ভকত বৈষ্ণৱৰ সংগ পাবলৈ আমাৰ মনটো ব্যাকুল হৈ থাকিব লাগে ভকত বৈষ্ণৱৰ সংগ পাবলৈ যদি আমাৰ মনটো ব্যাকুল হৈ থাকে তেতিয়াহ'লে আমাৰ কায় বাক্য মন পবিত্ৰ হ'ব ভকতৰ সংগ পাবলৈ আৰু ঈশ্বৰৰ কথা পাবলৈ যদি আমাৰ মনটো অনুৰাগ পৱন বা ব্যাকুল হৈ থাকে তেতিয়াহ'লে ভগৱানে আমাক কৃপা দৃষ্টিৰে চাব হে সুৰপতি শুনা মোহৰ বচন অপৰাধী নোহে হে মহাশুদ্ধ মন আংক তুমি এৰা এৰা অতি শীঘ্ৰ কৰি মহাভাগৱত গৰ্ভে আছে ধৰি এহি শুনি ইন্দ্ৰে পাছে বুলিলা বচন মোৰ অভিপ্ৰায় ঋষি কৰি হুকম তাহান গৰ্ভত যিটো ছোৱাল মহাবলৱন্ত আদি হয় বেক দুৰ্জয় এইটো পজিয়া দেৱ নিৰ্মূল কৰিব এতেকেলা গয় আৰু নিশ্চয়ে মাৰিবে ইন্দ্ৰই দেৱৰ্ষি নাৰদক কৈছে যে এই গৰ্ভত যিটো সন্তান আছে
এইটো আমাৰ দেৱতা কুলৰ কাৰণে শত্ৰু। ইয়াৰ যদি কেনেবাকৈ জন্ম হ'বলৈ দিয়া যায় তেতিয়াহ'লে আমাৰ গোটেই দেৱতা কুলটোৱে শেষ। মানে বাৰু গতিকে বীজটোকে শেষ কৰি দিব বিচাৰিছে। কিয়? দেৱতাসকলৰ ভয় যে আমাৰ স্বৰ্গৰ সুখৰ ৰাজ্যখন শেষ হৈ যাব নেকি, নাথাকিব নেকি, সেইটোৱে ভয়। আমাৰ স্বৰ্গখন ল'বলৈকে পূজা কৰিছে নেকি বুলি ইন্দ্ৰৰ মনত এটা কপট ভয়। এতিয়া সেই ভয়ৰ পৰা মুক্ত হ'বৰ কাৰণে ভগৱানক ভক্তি নকৰি ভগৱানৰ ভকতক অত্যাচাৰ কৰিবলৈ লৈছে। গতিকে বিপৰীত কৰ্ম কৰিলে তাৰ ফলটো কিমান বেয়া হয় ভাগৱত শাস্ত্ৰই দেখুৱাইছে। মানে বাৰু সেই দেৱী সদৃশ মাতৃগৰাকীয়ে গোটেই জগতৰ কাৰণে এটা উদ্ধাৰকাৰী পুত্ৰ আনিব আৰু তাক মৃত্যু দি পেলাই তেওঁলোকে স্বৰ্গ সুখ ভোগ কৰিবলৈ যিটো কামনা কৰিছে, এই লক্ষ্যটোৱে বাৰু মহাপাপ নহয়নে? হে আহান গৰ্ভৰ পৰা নোপজে যাওঁত ভালমতে আংকময়ী ৰাখিব তাৱত। ইন্দ্ৰ আকৌ স্বৰ্গৰ ৰজা। পূব দিশটোত তেওঁ কি পাতি থোৱা হৈছে? দিগপাল পাতি থোৱা আছে। ইন্দ্ৰই বেদৰ নিয়মটো মানি চলে। বেদৰ নিয়মটো কি? যে গৰ্ভাৱতী মাতৃকেই নহয় নাৰীক বধ কৰিব নাপায়। মানে বাৰু সেইটো কাৰণে নাৰীগৰাকীক একো নকৰে, তেওঁ ভালকেই ৰাখিব, কিন্তু জন্ম হোৱাৰ পাছত তাক পুত্ৰটোহে বধ কৰিব। মানে বাৰু মাকক জীয়াই ৰাখি পুত্ৰটোক বধ কৰাতকৈ মাককে মাৰি পেলোৱা ভাল। নহয়নে বাৰু? কাৰণ মাকৰ প্ৰাণটোৱে পুত্ৰ নহয় জানো, হয়নে? এতিয়া দেৱঋষি নাৰদে তেনে পাপ হ'বলৈ নিদিয়ে। এতিয়া ইন্দ্ৰক প্ৰত্যক্ষভাৱে বচাইছে যে তই এনে পাপ ভাৱ মনলৈ নানিবি, নোৱাৰ এওঁক তই বধ কৰিব, সাধ্যই নাই। কিয়? দেৱঋষি নাৰদ হ'ল ঈশ্বৰৰ অংশ অৱতাৰ, হয়নে? জন্ম হৈয়ে হাতত দিব্য বীণা লৈছে, ভগৱানৰ গুণ কীৰ্তন কৰি বৈকুণ্ঠৰ পাৰিষদ হৈ জগতক পবিত্ৰ কৰিছে, হয়নে? গতিকে ঈশ্বৰৰ অংশ জীৱ ক'ত আহি ঈশ্বৰ হৈ স্থিতি লৈছে, এজন দেৱঋষি নাৰদে সাধনাৰ বলত জানিবলৈ পাইছে। সেইটো কাৰণে ইন্দ্ৰ দেৱতাক ক'লে তই এনে কাম কৰিব নোৱাৰ। হে ৰাম জেতিখনে চোৱা লোৱা সিয়া উপজয়, অতেখনে মাৰিব আকৌ হে বুলিলো নিশ্চয়। হে বালকক মাৰি আংক গৃহক পঠাইব, হে তোমাৰ আগত ঋষি হে নিশ্চয় কহিব। ইন্দ্ৰৰ বচন শুনি নাৰদে বলিলা, হে তাংক চাই ঋষি অলব হাস্যক কৰিলা। এ পৰম নিষ্পাপেহে মহাভাগত, হে অনন্তৰ অনুচৰ মহাবলন্ত, হে তোমাৰ মাৰিবে আংক নাহিকে শকতি, হে মুহুৰ বচন
শুনি মোক সুৰপতি। দেৱঋষি নাৰদ দেৱঋষি, তেওঁ কি ব্ৰহ্মচাৰী, তেওঁ কি বৈৰাগী, তেওঁ কি সংসাৰৰ পৰা আঁতৰত, তেওঁ কি সাধনময় ঈশ্বৰমূৰ্তি। ইন্দ্ৰই প্ৰতিটো কথাই শুনিছে আৰু আত্মপ্ৰত্যয়েৰে মানি লৈছে। কিয় মানি লৈছে? যে এইজন দেৱঋষি মুখেৰে যি বাণী ওলাব তাৰ এটাও অসত্য নহয়। কিয়? তেওঁ ঈশ্বৰ মূৰ্তি, তেওঁ মুখপদ্মে কেতিয়াও অসত্য বাণী নোলায়। ইন্দ্ৰৰ এইটো দেৱঋষি নাৰদত সুদৃঢ় বিশ্বাস। এই সমস্ত জগতে মাৰি বাক যদি চাৱে, তথাপিতো নযায় মাৰ হৰিৰ প্ৰভাৱে। নাৰদৰ বাণী শুনি ইন্দ্ৰ মহাশয় মোহৰ মাতৃক এৰি লন্ত হুয়া ভয়। অনন্তৰ প্ৰিয় ভক্ত আছে গৰ্ভে আন, এই শুনি পুৰন্দৰে কৰিলন্ত মান। নমস্কাৰ কৰিলন্ত মাতৃৰ চৰণে। স্বৰ্গ গগৈলন্ত লৰি হুয়া ৰংগমনে। ইন্দ্ৰ এজন দিগবাল। দিগবালে ঈশ্বৰক ভয় কৰে, সাধুসন্ত মহন্তক শ্ৰদ্ধা আৰু আদৰ কৰে। যেতিয়া দেৱঋষি নাৰদে ক'লে যে এওঁ এইগৰাকী দেৱীৰ গৰ্ভত অনন্তৰ অনুচৰ আছে। অনন্ত কোন? জগতৰ স্বামী। জগতৰ স্বামীৰেই যদি অংশ আহি এওঁ গৰ্ভত আছে, তেতিয়াহ'লে এইগৰাকী মাতৃ কিমান পুণ্যৰ গৰাকী। অত্যাচাৰ কৰিবলৈ নিয়া সেইগৰাকী দেৱীৰ চৰণ চুই ইন্দ্ৰই সেৱা কৰিলে যে হে মাতা, মোৰ সমস্ত দোষ মৰিহন কৰি দিবা। মানে বাৰু ভাগৱত শাস্ত্ৰত এটা বিচাৰ দেখাইছে, ইন্দ্ৰই ভুল কৰিব পাৰে, কিন্তু সৎগুৰুৰ শুদ্ধ পৰামৰ্শত সেই ভুলটো তেওঁ শুধৰাব পাৰে। মানে বাৰু শুধৰণি হ'ল। তেখেতে কি কৰিলে? তেওঁ ভাগৰ পাপবিলাকৰ পৰাই যেন মুক্ত হোৱাৰ ৰাস্তা পালে। তেওঁ মাতৃ কয়াধুৰ চৰণত ধৰি সেৱা কৰিলে, তেওঁ কৰা দুখৰ কাৰণে ক্ষমা খুজিলে আৰু আশীৰ্বাদ লৈ তেওঁ নিজৰ স্বৰ্গধামলৈ গতি কৰিলে। তাত পাছে মোহৰ মাত ত্ৰিকদেৱ ঋষি, আপোনাৰ আশ্ৰমক নীলন্ত হৰিষি। আশ্বাসীয়া আশীৰ্বাদ বাক্য বুলিলন্ত, তোমাৰ কুশল হৈবে তুমি মহাসন্ত। তোমাৰ স্বামীয়ে যাৱে তপস্যাৰ পৰা, নাশয় গৃহক সতী দুখ পৰিহৰা। তাবে মোৰ আশ্ৰমত হৰিষে থাকিও, মোহৰ বাক্যক সতী মনক কৰিও। ঋষিৰ বচন শুনি ভয়ক এৰিল, আনন্দৰে থাকি মাৱে ঋষিক সেৱল। যাবে মোৰ পিতৃ ঘোৰ তপস্যা কৰিল,
নাৰদক তেবে মাতৃ নাৰদক তাবে মোৰ মাতৃ সেবিল এই মহানম্ৰ হৈয়া সতী ঋষি ময়ো গৰ্ভে আছো আকৌ সততে চিন্তয় স্বামী আহিলে সে মোৰ পুত্ৰয় অজয় তেবে সে জানো আৰু কুশল এগৰাকী মাতৃৰ প্ৰতি এজন দেৱঋষিৰ কৃপা দেৱঋষিকে গুৰু বুলি ভাবিলে দেৱঋষি নাৰদকে ঈশ্বৰ মূৰ্তি বুলি ভাবিলে সৰ্বদা তেওঁ শয়াৰ শয্যা ত্যাগ কৰি স্নান কৰি আহি গুৰু হিচাপে দেৱঋষি নাৰদৰ চৰণ সেৱা কৰে মানে ঈশ্বৰৰ কথা শুনে ভগৱন্ত প্ৰভুৰ গুণ কীৰ্তন শ্ৰৱণ কৰে আৰু সেইজন দেৱঋষিকে তেওঁ প্ৰাৰ্থনা কৰিলে যে হে দেৱঋষি আপোনাৰ কৃপা হওক মোৰ স্বামী ঘূৰি নহালৈকে যাতে এই সন্তানটো মোৰ গৰ্ভতে থাকে প্ৰহ্লাদ মাতৃৰ গৰ্ভত কিমান দিন থাকিলে 1000 বছৰ থাকিলে 1000 বছৰ থাকিলে সহস্ৰ বছৰ তপস্যা কৰিছে হয়নে নেবাহেও নকমেও কিয় প্ৰহ্লাদ আত্মাৰূপত আছে দেহৰ তত্ত্বত থাকিবলৈ হলে সি 10 মাহ 10 দিনত জন্ম হৈ যাব হয়নে বাৰু সাধনময় তপস্যাৰ সাধনাৰ ফল হৈ মাতৃৰ গৰ্ভত সৃষ্টি লৈছে প্ৰহ্লাদ মাতৃৰ গৰ্ভত থাকোঁতে হিৰণ্যকশিপু যদিও দৈত্য আছিলে তেতিয়া এক ঈশ্বৰক সাধনা কৰিছে কাক সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱক নিৰন্তৰ ব্ৰহ্মময় সাধনা কৰিছে যে হে সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱ তুমি এই সৃষ্টিৰ দায়িত্বত লৈ এই জগতলৈ তুমি মোক আনিছিলা মানে মোক তুমি আখুৰি বৃত্তিটো পেলালা মোৰ ভাতৃক তুমি ভগৱন্তৰ হতুৱাই বধ কৰালা হয়নে বাৰু কিন্তু তোমাৰ এই ব্ৰহ্মতত্ত্বৰ ৰহস্যনো কি মই জানিব বিচাৰো সেইটো কাৰণে একমাত্ৰ হিৰণ্যকশিপু যি ব্ৰহ্মাদেৱক তপস্যা কৰিছিলে তাৰ পাছত আৰু ব্ৰহ্মাদেৱক কোনেও তপস্যা কৰা নাই ব্ৰহ্মাদেৱক তাৰ পাছত কিয় তপস্যা কোনেও নকৰা হ'ল ব্ৰহ্মাদেৱৰ গৃহলে দেৱঋষি নাৰদ যেতিয়া এদিন অতিথি হৈ গ'ল দেৱঋষি নাৰদক তেওঁ মই ঈশ্বৰ নহয় বুলি কৈ দিলে মহাভাগৱত মহাধৰ্মৰ তত্ত্ব কথাখিনি দি দিলে যে মই দৈৱকী নন্দন কৃষ্ণৰ মই মাত্ৰ এজন সেৱক তেওঁ এই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ স্বামী মই তপোময় সাধনাৰে তেওঁক চিন্তা কৰোঁ কিন্তু দেৱঋষি নাৰদক এই ঈশ্বৰ জ্ঞান দিয়াৰ আগতেই ব্ৰহ্মময় সাধনাত বহিছিল কোন হিৰণ্যকশিপু হিৰণ্যকশিপুৰ তপস্যাত ব্ৰহ্মাদেৱ সন্তুষ্ট হৈ ব্ৰহ্মাদেৱক জগতৰ হৰিয়ে আশীৰ্বাদৰ কৃপা দান কৰিছে কি কৰিলে এটা বৰ দি দিলে বৰটো বিচাৰিছিলে অমৰত্ব ব্ৰহ্মাই কৈছে অমৰত্ব বৰ দিব পৰা শক্তি মোৰ নাই যে ব্ৰহ্মাৰ হাততনো অমৰত্ব বৰ দিব পৰা শক্তিটো কিয় নাই কাৰণটো জানিলে নে বাৰু ব্ৰহ্মাই যে হিৰণ্যকশিপুক অমৰ হোৱাৰ বৰ দিব নোৱাৰিলে ইয়াৰ কাৰণটো কি দিবতো পাৰিব লাগিছিলে আচলতে হয়নে বাৰু ব্ৰহ্মা আদি কৰি জীৱ জগতৰ ৰাম 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 মায়া সজ্জা মাজে আচৰ ঘুমতি যায় এই মায়াৰ সজ্জাত ঘুমতি নিদ্ৰাগত হৈ থকা এই জড় জীৱবিলাকে
আত্মাৰূপী ঈশ্বৰহে সদায় অমৰ। ঐ ঈশ্বৰক অমৰ হোৱাৰ বৰ এই জীৱই দিব পাৰে জানো? হয়নে বাৰু? সেইটো কাৰণে সৃষ্টিকৰ্তা বৰমাই হিৰণ্যকশিপুক কৈছে যে অমৰত্ব বৰ মই তোমাক দিব নোৱাৰো, অমৰৰ নিচিনা বৰ দিব পাৰিম। অমৰত্ব দিব নোৱাৰো, অমৰ হোৱাৰ নিচিনা বৰ দিব পাৰিম।